নমস্কাৰ। এইটো কেৱল এটা কবিতা নহয়, এইটো হৈছে ধৰ্মত্যাগ কৰি যিজনে বনৰ পথ বাছি লৈছিল। সেই ৰাম আমাক শিকাই গ'ল, ধৰ্ম মানে কেৱল কথা নহয়, ধৰ্ম মানে সিদ্ধান্ত। শুনক, ৰাম ধৰ্মৰ যাত্ৰা, এটা সম্পূৰ্ণ মৌলিক অসমীয়া কবিতা। কবিতাৰ কবি আৰু কণ্ঠস্বৰ পি ভাৰদ্বাজ। অযোধ্যাৰ সিংহাসন এৰি বনৰ পথ বাছি ল'লে যিজনে, সেই ত্যাগকেই কৈ গ'ল। ৰাম মানে কেৱল ৰাজা নহয়, আদৰ্শ। মাতৃবাক্য শিৰত লৈ 14 বছৰৰ বনবাস, ৰাজপথ এৰি কণ্টক পথত, ধৰ্মকৈ সংগী কৰিলে বিশ্বাস। বনৰ নীৰৱতাতো ৰাম কঁপোৱা শক্তি আছিল, কাৰণ য'ত ন্যায় থিয় দিছিল, অন্যায়ে তাত মাথো জ্বলিছিল। তাৰ পাছত আহিল সেই ছায়া, চলনাৰে ঢুকি অহা অধৰ্ম, সীতাৰ হৰণে জাগি উঠিল সত্যৰ বিৰুদ্ধে এক প্ৰচণ্ড সংঘৰ্ষ। সীতা কেৱল নাৰী নহয়, সীতা আছিল সহনশীলতাৰ নাম। তাই বন্দী হ'লেও ধৰ্ম বন্দী কৰিব নোৱাৰিলে ৰাৱণৰ কাম। হনুমন্তৰ উৰণে কপালে আশক, বানৰৰ গৰ্জনত সাগৰৰ থমকাল। শিলাও খাকো হ'ল যেতিয়া ৰামৰ নামে শক্তি পালে, লংকাৰ দুৱাৰত থিয় দিলে ধনু বানৰ ন্যায়ৰ কথা। এই যুদ্ধ সিংহাসনৰ নহয়, এই যুদ্ধ আছিল অধৰ্মৰ অন্ত। ৰাৱণ আছিল শক্তিশালী, কিন্তু অহংকাৰত অন্ধ। য'ত অহংকাৰ আগবাঢ়ে, তাত পতনৰ পথ সদায় স্পষ্ট। বান উঠিল, ধৰ্ম জয়ী হ'ল, অধৰ্ম মাটিত লুটি পৰিল। এই বিজয় প্ৰতিহিংসাৰ নহয়, ই আছিল ন্যায়ে নিজৰ স্থান পুনৰ পালে যি। শেষত ৰাম ঘূৰি আহিল অযোধ্যালৈ, দীপেৰে জ্বলিল প্ৰতিটো ঘৰ। কাৰণ যেতিয়া ধৰ্ম জয়ী হয়, তেতিয়া আলোকিত হয় সমগ্ৰ সমাজৰ মৰ্ম। এই কাহিনী পুৰণি নহয়, এই কাহিনী আজিও জীয়াই আছে। য'ত অন্যায়ৰ সন্মুখীন হওঁ, তাত ৰামৰ পথেই সঁচা ঠাই। কাৰণ ৰাম মানে কেৱল এক নাম নহয়, ৰাম মানে ত্যাগ, সত্য আৰু সাহস। য'ত ধৰ্ম থিয় দিয়ে দৃঢ় হৈ, তাতেই আৰম্ভ হয় সত্যৰ প্ৰকাশ। সেয়ে আজিও হৃদয়ৰ পৰা কওঁ, অধৰ্মৰ বিৰুদ্ধে নহওঁ কেতিয়াও। জয় শ্ৰীৰাম। যদি এই কবিতাই আপোনাৰ হৃদয় স্পৰ্শ কৰে, লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় শ্ৰীৰাম।